ক্লাছ 7-ৰ দ্য উইণ্ড এণ্ড দ্য লিভছ কবিতাটো আলোচনা কৰোঁ আহাচোন। দ্য উইণ্ড এণ্ড দ্য লিভছ কবিতাটোৰ অৰ্থটো হ'ল বতাহ আৰু পাত। কাম লিটল লিভছ ছেইড দ্য উইণ্ড ওৱান ডে। আহা সৰু সৰু পাতবোৰ, বতাহজাকে এদিন ক'লে। কাম অভাৰ দ্য মিডোজ উইথ মি এণ্ড প্লে। মোৰ লগত ঘাঁহনিৰ ওপৰেৰে আহি খেলা। পুট অন ইয়ৰ ড্ৰেছেছ অফ ৰেড এণ্ড গ'ল্ড। ৰঙা আৰু সোণৰ সাজ পোছাক পিন্ধা। ফৰ ছামাৰ ইজ গন এণ্ড দ্য ডেইজ গ্ৰ' ক'ল্ড। গ্ৰীষ্মকাল যোৱাৰ বাবে দিনবোৰ ঠাণ্ডা হৈ গ'ল। প্ৰথম দফাৰ ভাৱাৰ্থ হ'ব এনেধৰণৰ। আহা সৰু সৰু পাতবোৰ, বতাহজাকে এদিন ক'লে। মোৰ লগত ঘাঁহনিৰ ওপৰেৰে আহি খেলা। ৰঙা আৰু সোণৰ সাজ পিন্ধা, কাৰণ গ্ৰীষ্ম গ'ল, দিনবোৰ ঠাণ্ডা হৈ গ'ল। এদিনাখন বতাহে সৰু সৰু পাতবোৰক মাতি আনি কৈছিলে, আহা আৰু মোৰ লগত খেলা। তোমালোকে ৰঙা আৰু সোণবৰণীয়া কাপোৰযোৰ পিন্ধি লোৱা, কাৰণ ইতিমধ্যে গ্ৰীষ্মকাল গৈছে আৰু ঠাণ্ডাকাল আহিছে। তোমালোকে জানা যে গ্ৰীষ্মকালত হৈ থকা সেউজীয়া পাতবোৰৰ ৰং শীতকাল হোৱাৰ লগে লগে সলনি হৈ আহে, ৰঙা আৰু সোণবৰণীয়া হয়। সেয়েহে কবিতাটোত পাতবিলাকৰ কথা শীতকালত ৰঙা আৰু সোণবৰণীয়া হ'ব বুলি কোৱা হৈছে। নেক্সট ষ্টেণ্ডাটোৰ ফাৰ্ষ্ট লাইনটো হ'ল Soon as the leaves heard the wind's loud call। যেতিয়া পাতবোৰে বতাহে জোৰেৰে মতা শুনিলে, Down they came fluttering one and all। আটাইবোৰ পাত একেলগে উৰি উৰি তললৈ নামি আহিলে। Over the brown fields they danced and flew। যেতিয়া মটীয়া পথাৰৰ ওপৰেদি সিহঁতে অৰ্থাৎ পাতবোৰে নাচি বাগি উৰি ফুৰিছিল। Singing the soft little songs they knew। সিহঁতে জনা সৰু সৰু কোমল গানবোৰ গাইছিল। দ্বিতীয় দফাৰ ভাৱাৰ্থ হ'ব এনেধৰণৰ। পাতবোৰে বতাহৰ জোৰেৰে মাত শুনিলেই তললৈ সিহঁতে এটা আৰু সকলো উৰি উৰি আহিল। বাদামী পথাৰবোৰৰ ওপৰেৰে সিহঁতে নাচি উৰি গ'ল। সিহঁতে জনা কোমল সৰু সৰু গীতবোৰ গাই গ'ল। ক্ৰিকেট গুড বাই, উইভ বিন ফ্ৰেণ্ডছ ছ' লং। জিলি বিদায়, আমি ইমান দিনে বন্ধু হৈ আছিলোঁ। লিটল ব্ৰুক ছিং আছ ইয়'ৰ ফেয়াৰৱেল ছং। সৰু জুৰিটি, আমাক তোমাৰ বিদায়ৰ গানটো গাই শুনোৱা। চে ইউ আৰ ছৰী টু চি আছ গ'। কোৱা যে আমি যোৱা দেখি তুমি দুখিত। আহ ইউ উইল মিছ আছ ৰাইট ৱেল উই ন'। আহ তুমি আমাক মনত পেলাবা, আমি খুব ভালদৰে জানো। তৃতীয় দফাৰ ভাৱাৰ্থ। জিলি বিদায়, আমি ইমান দিনে বন্ধু হৈ আছিলোঁ। সৰু জুৰিটি, আমাক তোমাৰ বিদায়ৰ গানটো গাই শুনোৱা। কোৱা যে আমি যোৱা দেখি তুমি দুখিত। আহ তুমি আমাক মনত পেলাবা, আমি ভালদৰেই জানো। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই কবিতাটোৰ অৰ্থ ভাঙনি কৰি দিলোঁ। কিবা বিশেষ জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা। ধন্যবাদ।